এটা বিধ্বস্ত পথৰ বাবে জ্বলা-কলা খাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজ। এই ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজে যাতায়াতৰ নামত দীৰ্ঘদিনৰ পৰা জমৰ যন্ত্ৰণা ভুগি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা বিধানসভা সমষ্টিৰ নামগাঁও চাহ বাগিচাৰ গপচৰ লাইনত। যিটো পথৰ ওপৰত মই বৰ্তমান উপস্থিত আছোঁ, এই পথটো নামগাঁও চাহ বাগিচাৰ যি হাতীবাৰী চাহ বাগিচাৰ হাতীবাৰী গাঁও পঞ্চায়ত আৰু নামনি গাঁও সংযোগী এটা পথ, আৰু এই পথছোৱা তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এইটো একমাত্ৰ পথ যিটো পথেৰে তেওঁলোকে ৰঙাপাৰা চহৰ, ৰঙাপাৰা নামগাঁও চাহ বাগিচা, নামগাঁও খেলপথাৰ বা বিভিন্ন ঠাইলৈ এই পথছোৱাৰে তেওঁলোকে অহা যোৱা কৰে। কিন্তু এই পথছোৱা আজি অতিকৈ বিধ্বস্ত। এজাক সামান্য বৰষুণতে বোকাময় হৈ পৰে। আজি বাৰিষাৰ কালত বোকা পানী গচকি ছাত্ৰ-ছাত্ৰীসকলে অহা যোৱা কৰিবলৈ গৈছে। মই প্ৰথমে সেই পৰিৱেশটো দেখুৱাইছোঁ। এজাক বৰষুণতে কিমান কদৰ্যময় হৈ পৰে এই পথছোৱা। এই পথছোৱা এজাক সামান্য বৰষুণতে বোকাময় হৈ পৰে আৰু ঠায়ে ঠায়ে পানী জমা হৈ পৰে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আহিছে। এই পথছোৱা মেৰামতি বা নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক, সাংসদ আৰু ইয়াৰ গাতে লাগি থকা হাতীবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও তেওঁলোকে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। মোৰ সৈতে ইয়াৰে স্থানীয় ব্যক্তিসকল আছে। তেওঁলোকে এই পথছোৱাৰে কিমান যন্ত্ৰণা ভুগি যাতায়াত কৰিবলগীয়া হৈছে, মই সবিশেষ কথাখিনি তেওঁলোকৰ পৰাই জানিব বিচাৰিম যে আপোনালোকৰ এই পথছোৱা অতি বিধ্বস্ত, যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়। আপোনালোকে পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় বিধায়কগৰাকীকো দাবী জনাইছিল, কি ক'ব? হয়, আজি আমি চৰকাৰক দাবী জনাইছোঁ যে আমি ৰাস্তাখনত বহুত কষ্ট ভুগিছোঁ, আৰু ৰাস্তাৰ কাৰণে আমি বাৰম্বাৰ জনাইছোঁ আমি চৰকাৰৰ হেৰিত পত্ৰ বা আমাৰ বা নিজে ঘৰত গৈ হেৰি দিছোঁ, পত্ৰ দিছোঁ, তেতিয়াও আমাৰ ৰাস্তাখন আজি এনেকুৱা অৱস্থাত হৈছে। এতিয়া আমি বাৰম্বাৰ চৰকাৰক কৈছোঁ যে ৰাস্তাখন আমাৰ ভালকৈ বনাই দিবৰ কাৰণে, কিন্তু জনাইছোঁ আমাৰ পঞ্চায়তত জনোৱা হৈছে। আমাৰ মানে এটা নহয়, কমচে কম 4বাৰ বা 5বাৰমান জনাইছোঁ আমি, কিন্তু এতিয়ালৈকে কোনো এনচাৰ অহা নাই। হয়, বিধ্বস্ত হৈ পৰিছে ৰাস্তাখন, একদম বহুত অৱস্থা বেয়া হৈ আছে। ছাত্ৰ-ছাত্ৰী অহা যোৱাৰ বহুত কষ্ট, ছাত্ৰ-ছাত্ৰী অহাৰ কাৰণে এতিয়া স্কুলে নোহোৱা হৈ আছে। এনেকুৱা আজি পোৱালিত কমচে কম যিটো মানে আমাৰ স্কুলত কমচে কম 120টামান পোৱালি আহে, আজি পোৱালি আছে স্কুলত গৈ চাব একেবাৰে কমচে কম 10টামান 12টামান এনেকুৱা পোৱালি আহিছে, মানে ৰাস্তাৰ কাৰণে অহা নাই, এই অৱস্থা হৈ আছে। হয়, স্থানীয় ৰাইজে কৈছে এই পথছোৱা ইমানেই বিধ্বস্ত হৈ পৰে যে এজাক বৰষুণতে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি এই পথছোৱাৰ বাবে স্থানীয় যিসকল ছাত্ৰ-ছাত্ৰী আজি বিদ্যালয়লৈ নোহোৱাৰ কথা, এটা অতি গুৰুত্বপূৰ্ণ কথাও তেওঁলোকে উল্লেখ কৰিছে। সেয়া যি কি নহওক, এই বিধ্বস্ত পথছোৱা অনাগত দিনত স্থানীয় সাংসদ, স্থানীয় বিধায়কসকলে মেৰামতি বা নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ স্থানীয় ৰাইজে পুনৰ দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।